হেল্ল' এভৰিৱান, মই মীনাক্ষীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 8টা। মই গা ধুই কৰি আহিলোঁ। পিছে আজি ডাঙৰকৈ ফুটটো লৈছোঁ দেই, অলপ বেলেগকৈ। আৰু কেনেকুৱা লাগিছে জনাব দেই ডাঙৰকৈ ফুটটো লোৱাৰ কাৰণে। আগৰ মানুহবোৰেতো এনেকৈয়ে লৈছিলে ন, আজিকালিও লয় বহুতে বাৰু, কিন্তু আমি টিপ ফুটকে লওঁ, নহ'লে গৰমত একে লেটি পেটি হৈ অৱস্থা নাই। পিছে আজি ৰ'দটো বিৰাটেই ওলাইছে, মানে ৰাতিপুৱাই ৰ'দটো ওলাইছে। আজি দিনটো কি হ'ব ঠিকে নাই আৰু গৰমত দেই। আৰু 8টা বাজিলে যিহেতু এতিয়া আহিছোঁ মই ভাত বনাব, ৰাতিপুৱাৰ খানা। আৰু যোৱা ৰাতি ভাত বনাইছিলোঁ, কিন্তু ভাত নেখালেই বহুতে, নোখোৱাৰ কাৰণে ভাত হোপা তেনেই ৰখি গ'ল। ইমান দামৰ চাউল পেলাবতো নোৱাৰি, আজি সেইকাৰণে ভাজি দিওঁ বুলি ভাবিছোঁ। ভাত কেৰেলা, আলু, বুট তেনেকৈ দি পেলাই ভাতকেইটা ভাজি দিলোঁ। আৰু ভাজি দিলেতো চবেই নেখায়, সেইকাৰণে এক্সট্ৰাকৈ কেইটামান ভাত বহাইছোঁ, লগতে ভাত কেৰেলা, আলু দি পেলাই বহাই দিছোঁ আৰু চিম্পুলকৈ। আৰু আজি দুপৰীয়া ভাতো সোনকালেই বনাব লাগিব, কাৰণ আজি যাম দুপৰীয়া 1টামান বজাত যাম তেজপুৰলৈ। আৰু সেইকাৰণে পিছে ভাত বনাই থাকোঁতে হিয়াই ইমানেই উৎপাত লগালে, মা মোৰ টোপনি আহিছে। কিন্তু এয়া আহি দেখিলোঁ, দেখিছে নহয় ছোৱালী উৎপাত, টোপনি নাযায়, এনেকৈ তাইৰ লগত মই খেলি থাকিব লাগে, বুজিছেনে। আৰু এতিয়া আহিলোঁ বোলো প্ৰথমে খাই কৰি লওঁ, খাই কৰি লৈ আকৌ যাওঁ দুপৰীয়া ভাতৰ কাৰণে। আৰু এইফালে কেকৰ বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ, তাকে ঘৰত দি থৈ গ'ল দেই আহি। আৰু আজি কেক এটা অৰ্ডাৰো আছে বাৰু, কেকটো বনাই থৈ যাব লাগিব যাওঁতে। আৰু দুপৰীয়া ভাত বনাব আহিলোঁ। এইফালে চাওক, কুন্দুলি ভাজিম, আলু সৈতে কুন্দুলি ভাজিম, আৰু লগতে দালি বনাম। দালিত কচু দি খাই ভাল লাগে ন, তাকে বনাম চিম্পুলকৈ। এতিয়া বাজিছে 11টা, আৰু মই আহিলোঁ দুপৰীয়া ভাত বনাবৰ কাৰণে। যিহেতু সোনকালে বনাই কৰি আজৰি হওঁ, কেকটো বনাই কৰি থৈ যাম। হাজৰিকা কৈছে সোনকালে আজৰি হৈ থাকিবা, মই আহিম আৰু যাম। আৰু ছোৱালীকো গা ধুৱাব লাগিব, সেইকাৰণে এইখিনি কৰি আজৰি হৈ লওঁ। আৰু মই চব্জি কাটি আছোঁ, হিয়াই পানী বটল দি আছে, মা পানী খোৱা। যোগান ধৰিব পৰা হৈ গ'ল দেই ছোৱালী। আৰু এইফালে কুন্দুলি আলু ভাজিছোঁ, অকণমান তেল বেছিকৈ দি ভাজিলে বিৰাটেই ভাল লাগে খাবলৈ। আৰু ভাজি কৰি লৈ এইফালে দালিখিনিও হ'ল, দালিখিনি নমাই কৰি আকৌ ভাতকেইটা বহাই দিওঁ। দালি আৰু ভাজি ভাত বেছি টাইম নালাগে বাৰু ন, এফালে কাটি থাকোঁ চব্জি, ইফালে বনাই থাকোঁ, মোৰ বেছি টাইম নালাগে বাৰু দেই। আৰু বইল খোৱাৰ কাৰণে বইলো ৰাখিছোঁ, যিহেতু মাজু দেওৰজনৰ অলপ গাটো বেয়া, সেইটো কাৰণে বইলে খাই আছে। আৰু এইফালে চাউলো বেছি নহয়, যিহেতু আমি তাতেই খাম, যিহেতু পেহাৰ মানে বছৰেকীয়া সকাম আছে, সেইকাৰণে যাওঁ। মা থাকিলে মাও গ'ল হয়, মা মানে গাটো ইমান ভাল নহয়, মা যিহেতু চকুৰ অপাৰেশ্যন কৰিছে, আৰু সেইকাৰণে গুৱাহাটীত আছিলে, গুৱাহাটীৰ পৰা আহিলে বাৰু, মাহীহঁতৰ ঘৰতে আছে। আৰু এইফালে মই কেকটো যোগাৰ কৰিছোঁ, আজি প্ৰিমিক্সেৰে মানে প্ৰথম কেক বনাম দেই, এনে ময়দা আৰু ডিম দি তেনেকৈ বনাওঁ বাৰু, আজি এনেকৈ বনাম। আৰু এইফালে কেকটো বহাই কৰি লৈ এইফালে ওলালোৱে মই, ৰেডি হ'লোঁ। এতিয়া 12:30 বাজিছে। আৰু মোৰ চোৰ আচোৰাটো খবৰেই নাই, মুখত কিবা মানে সানিবও টাইম নাই, গতিকে কাপোৰযোৰ পিন্ধিছোঁ আৰু ওলাইছোঁ, আৰু একো নাই। মই তেনেকৈ ওলাওঁ, আৰু চবে কয় বা কেনেকৈ থাকে দেখোন, কোনো মানে ষ্টাইল ফিষ্টাইল নাই, মানে চুলিবিলাকো জোত লাগি গৈছেগৈ মোৰ এনেকৈ থাকোঁতে। কি কৰিম, ল'ৰা ছোৱালীৰ লগতে চব মানে নিজৰ মানে যত্ন ল'ব পাহৰিয়ে গৈছোঁ। আৰু এইফালে কেকটো হ'লগৈ, চাওকচোন। আৰু কেকটো হ'ল, এইটো নমাই কৰি লৈ, ইমান ধুনীয়া হৈছে ন কেকটো। আৰু নমাই কৰি লৈ এতিয়া মই ওলাইছোঁ। পিছে হাজৰিকাক ক'লোঁ, মই যেতিয়া ওলাই আহিম তেতিয়া এটা ভিডিঅ' কৰিবচোন, ভাল লাগে, চবেই কৰে ন। নাই, দিলোঁহে মোবাইলটো, যেনেকৈ দিছোঁ তেনেকৈ লৈয়ে থাকিলে মোবাইলটো। নাই, ভিডিঅ' নহ'ল, কি যে হ'ল ন, মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছিলোঁ ভিডিঅ'টো, দেখিছেনে, মোৰ নিজৰে হাঁহি উঠি আছে, খঙো উঠিছে। আৰু এতিয়া ওলাই আহিছোঁ, পিছে মাহীহঁতৰ ঘৰত সোমাই যাম, মাকো এবাৰ চাই যাম, মা তাতে আছে। আৰু ইয়াতে এখন ধাবা আছিলে, ধাবাখন ভাঙি দিলে, কিয় ভাঙি দিলে পাছত বাৰু মই ক'ম বাৰু। আৰু এইফালে গৈ আছোঁ, মাহীহঁতৰ ঘৰত সোমাই চাহ খাব দিলে, হাজৰিকাই ক'লে বনা, চাহ খাওঁ। আৰু নোখোৱাকৈ থাকিবনে, আৰু বনাই কৰি দিলে, চাহ খালোঁ, মাৰো খবৰ ল'লোঁ। আৰু খবৰ লৈ কৰি এতিয়া গৈ আছোঁ। ইফালে চাওকচোন, এইখিনিতে ৰখিছে চাহপাতৰ বাগান, আৰু চাহপাতৰ বাগান দেখিলে মোৰ মানে ভিতৰত যাওঁ লাগে, গম পাইছেনে। মই যোৱা নাই আজিলৈকে দেই ভিতৰলৈ, নাই, হাজৰিকা টাইম নাই, মানে ইমান জল্দি কৰি থাকে। আৰু এইফালে পালোহি পেহীহঁতৰ ঘৰ পাওঁতে 2টাই বাজিলে। আৰু মোৰ মৰমৰ আইতা মাজনীক লগ পালোঁ বহু দিনৰ মূৰত, ইমান মনত পৰি থাকে। ভৰিকেইখন ফুলিছে, 2খন ভৰি, আৰু গাটো ইমান ভাল নহয়, এইবাৰ মানে অকণমান ক্ষীণ দেখিছোঁ, আৰু ভৰি 2খনো ফুলিছে। তাকে আৰু ভিডিঅ' কৰা নহ'লেও, ধুমধাম গৈছোঁ, আৰু ভাত খাইছোঁ, ভালকৈ কথা পাতিবও নহ'লে। আৰু এয়া পেহীৰ পৰা আচাৰ আৰু মাহ প্ৰসাদ বিচাৰি লৈ আহিছোঁ, খুজি লৈ আহিছোঁ দেই, বেয়া পালেও পাব। আৰু মই যিহেতু ভাল পাওঁ খাবলৈ আচাৰ আৰু মাহ প্ৰসাদ, এয়া লৈ কৰি লৈ এতিয়া
ঘৰ পালোহি ঘৰ পাই কৰি লৈ হিয়াক অলপ খোৱাব যত্ন কৰিলোঁ তাই নুশুৱে তাইৰ লগত লাগি থাকোঁতে মোৰ সময়খিনি বৰবাদ হৈ গ'ল মোৰ কিমান কাম আছে এতিয়া সন্ধিয়াই হ'ল সন্ধিয়াই ধূপ ধূনাখিনি জ্বলাই কৰি লওঁ জ্বলাই কৰি লৈ সোনকালে ভাতকেইটা বনাওঁ ভাতকেইটা বনাই কেকটো ডিজাইন কৰিবই আছে নহয় সেইটো কৰিব লাগিব যিহেতু জন্মাষ্টমীৰ কেক ধুনীয়াকৈ এটা বনাই দিব দিছে সেইকাৰণে অকণমান বেলেগকৈ বনাম বুলি ভাবিছোঁ পিছে হিয়াৰ উৎপাতত মই কেকৰটো ডিজাইন কৰিবই নোৱাৰোঁ আইচিং কৰিব আৰু হাজৰিকা কৈছোঁ আপুনি সোনকালে আহক আৰু মই ভাতকেইটা বাঢ়িম আৰু বাঢ়ি ইয়াত লাগিম আৰু এতিয়া বাজিছে 11টা বজাত মোৰ কেক হৈ গ'ল চাওক এইটো ডিজাইন দিছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই কেকটো আৰু এতিয়া যাওঁ হাজৰিকা অকণমান লাগি কৰি দিলে আৰু এতিয়া যাওঁ কেকটো দিবৰ কাৰণে 11টা বাজিছে পুতুককৈ দিম আৰু আহিম আজিলৈ আহিছোঁ বাই বাই